বহুতো ছাত্ৰ-ছাত্ৰীয়ে অপেক্ষা কৰি আছে মেট্ৰিক পৰীক্ষাৰ ফলাফললৈ। সো আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম সেবাই কেতিয়ালৈ ৰিলিজ কৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেকুৱা নতুন ইনফৰমেশ্যনবোৰ বিষয়ে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নেপাহৰিব। আপোনালোকে যদি গুগলত সাৰ্চ কৰে HSLC ৰিজাল্ট 2024 বুলি তেতিয়াহ'লে বহুকেইটা ৱেবছাইট আপোনালোকৰ সন্মুখত শ্ব' কৰিব। সো প্ৰতিটো ৱেবছাইটতে বহুকেইটা কথা দিয়া আছে। কেতিয়া কোনোবাটোৱে কৈ আছে 19 তাৰিখে ৰিজাল্ট আউট কৰিব, কোনোবাটোৱে কৈ আছে 20 তাৰিখে ৰিজাল্ট আউট কৰিব আৰু কোনোবাটো ৱেবছাইটত দি আছে 21 তাৰিখলৈ ৰিজাল্ট আউট হ'ব। সো আজি এই ভিডিঅ'টোত মই আপোনালোকক সঠিক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। সো এই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত আপোনালোকে আমাৰ এই ৱেবছাইটটো লিংক পাই যাব। এই ৱেবছাইটটোত আপোনালোকে আসাম HSLC ৰিজাল্টৰ বিষয়ে দিয়া আছে। সো ইয়াত আপোনালোকে কেইবাটাও ৱেবছাইটৰ ডিটেইলছ দেখা পাব। এই ৱেবছাইট কেইটাত আপোনালোকে ক্লিক কৰিলে আসাম হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে চেক কৰিবলৈ পাৰিব। এখন সংবাদ মেলত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে জনাইছিল যে 19 তাৰিখে বা 20 তাৰিখ বা 21 তাৰিখলৈ ৰিজাল্টটো আউট হ'ব। আজি হৈছে 18 তাৰিখ আৰু অহা কাইলৈ হ'ব হৈছে 19 তাৰিখ আৰু 19 তাৰিখে আপোনালোকে নিশ্চয় জানে ইলেকশ্যন আছে। গতিকে ইলেকশ্যনৰ সময়সীমাত এবাৰ এই ৰিজাল্ট আউট কৰিবলৈ নোৱাৰিব, কিছু অসুবিধা আছে। গতিকে আপোনালোকে নিশ্চয় অপেক্ষা কৰক 20 তাৰিখলৈকে। আৰু এই ৱেবছাইটটোত দিয়া আছে সেবা হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন ৰিজাল্ট 2024 উইল বি এভেইলেবল অন 24/2024। সো আপোনালোকে 20 তাৰিখলৈকে অপেক্ষা কৰক। নিশ্চয় আপোনালোকৰ 20 তাৰিখে আপোনালোকৰ এই যি ৰিজাল্ট হয় ৰিজাল্টটো আউট হ'ব। আৰু ৰিজাল্টটো চেক কৰিবলৈ আপোনালোকে আমাৰ এই ৱেবছাইটটোত যিসমূহ ৰেড কালাৰত লিংক দেখা পাই আছে এই লিংকসমূহত ক্লিক কৰিলে আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চেক কৰি ল'বলৈ পাৰিব। সো আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।